এটা ভিডিঅ' লৈ আহিছোঁ আহি আছোঁ আমি লক্ষীৰাম বৰুৱা সদনলৈ তাত আজি গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচনী সভা আছে এইপিনে আৰু মই আহি আছোঁ সেইখন তলৰ অভাৰব্ৰিজখনলৈ লক্ষীৰাম বৰুৱা সদনত আজি নেৰিয়া শংকৰদেৱ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ওপৰত ৰচিত হিন্দীলৈ অনুবাদ কৰা দুখনি গ্ৰন্থ উন্মোচিত হ'ব আৰু উন্মোচন কৰিব আমাৰ শ্ৰদ্ধাৰ কনকসেন ডেকাদেৱে লগতে উপস্থিত থাকিব গণ্যমান্য অসংখ্য আমাৰ সাহিত্যিক আৰু সুধী সমাজ গতিকে এয়া শিৱসহায় ন্যাসৰ চাবৰমাল চাংগানেৰীয়া সাহিত্য বঁটা আৰু গ্ৰন্থ উন্মোচনী সভা এয়া আহি উপস্থিত হ'লোহি আমি আৰু আমি আচলতে আহিলোঁ দাদাৰ নেৰা নেপেৰা মানে আন্তৰিক আহ্বান আমন্ত্ৰণ সেয়া এখনৰি আহিলোঁ আজি আচলতে মোৰ নিমন্ত্ৰণ আছে আমাৰ দুৰ্গামণি মোৰ ভনীসতী দুৰ্গামণিৰ এখন গ্ৰন্থ উন্মোচন হ'ব সেইটো ৰূপজ্যোতি ক্লাবত ভিতৰ কলাৰ ৰূপজ্যোতি ক্লাবত আৰু ৰমেশ চন্দ্ৰ বৰা আৰু লিচুমাই বৰাৰ ন্যাসৰ অন্তৰ্গত গতিকে আজি কেনেকুৱা এটা ধুনীয়া দিন এইটো সাহিত্য সভাৰ বহুত দিনৰ মূৰত আহি বহিলোঁ আহি আমাৰ এটা টান আছে সাহিত্যৰ প্ৰতি কথা শুনি থাকোঁ এয়া ধুনীয়াকৈ সজাইছে আৰু আমি আজি আহি বহি আছোঁ চাংগানেৰীয়া দাদা কিমান যে আন্তৰিকতা প্ৰকাশ কৰিছে আৰু এয়া অনিল বৰাদেৱ যিজনে মাৰোৱাৰী সমাজৰ ওপৰত এখন গ্ৰন্থ লিখিছে ইতিমধ্যে আৰু তেখেতক আজি ইয়াতে বঁটা প্ৰদান কৰা হ'ব সেয়েহে আহি আছে অতিথিসকল আৰু ময়ো বৰ সোনকালে আহি পালোঁহি আচলতে 10:30 পৰা হ'ব যিহেতু মই আগতীয়াকৈ আহিছোঁ কাৰণ মই গুচি যাবও লাগিব আধাতে এৰি যাবলৈ মই বেয়া লাগে তথাপি আহিছোঁ শংকৰদেৱ আমি তেখেতৰ চেষ্টাতেই এয়া অনুষ্ঠানটো গঢ় লৈ উঠিছে অনুষ্ঠানটো আজি হৈছে এয়া অনিল বৰাদেৱ তেখেত আছিলে কামাখ্যা বৰুৱা বিদ্যালয়ৰ অধ্যক্ষ আৰু তেখেতে বহু কষ্ট কৰি লিখিছে লগতে ঘনশ্যাম লধিয়া 10 বছৰ বিভিন্ন ঠাইলৈ গৈ বিভিন্ন তথ্য বুজাইছে মাৰোৱাৰী আৰু আহিছে আজি মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ তাৰোপৰি দয়ানন্দ পাঠকদেৱ আহিছে তাৰোপৰি আহিছে আৰু বহুতো আহিছে কনকসেন ডেকাদেৱো আহি উপস্থিত হৈছে তেখেত জ্যেষ্ঠজন তেখেত থাকিলে সঁচাকৈ সভাখন শুৱনি হৈ পৰে আৰু এয়া সকলোকে সম্বৰ্ধনা জনোৱা হৈছে মই এটা গধুৰ মুধুৰ অৱস্থাত আছোঁ মই আকৌ সেইখন মিটিঙত যাব লাগিব যদি নাপাওঁগৈ কিমান যে বেয়া কথা হ'ব এইটো এটা এৰিব মন যোৱা নাই আৰু বহুতো আহিছে আমাৰ মৰমৰ সবিতা বাইদেউ আহি পালে ইতিমধ্যে ভাল লাগিছে এইটো বৰগীত গাইছে বৰগীতটো অকণমান শুনক আমি আচলতে ওলাই আহিলোঁ 11:30 বাজিল যিহেতু সেইখন মিটিং পাবগৈ লাগিব আহি এতিয়া মানে এটা সমস্যাত পৰিছোঁ আমাৰ গাড়ীখন ভিতৰৰ ফালে সোমাই থৈ দিলে আমাৰ ড্ৰাইভাৰজনে সি অকণো ভাবিয়ে নাচালে এতিয়া আকৌ সেইখিনিৰ কাৰণে অলপ সময় গ'ল আকৌ আহি এইটো জামত এটা ফচিলোঁ দেওবাৰ ভাবিছিলোঁ জাম নহ'ব নাই আজিও মানে যাম গুৱাহাটীত জামৰ মানে অন্ত নাই আৰু গাড়ী গতিকে বুদ্ধি কৰি পেলাই ওলালোঁ যদিও বহুত ৰিকুৱেষ্ট কৰি তথাপি এইটো এটা মস্ত জামত ফচি গ'লোঁ আহি আকৌ চিন্তা দুৰ্গা এইফালে ফোন কৰিছে বাইদেউ আহি আছেনে আহি আছোঁ অলপ বেছি সময় নালাগে বুলিয়ে কৈছোঁ তথাপিও মানে জামটো দেখি অলপ ভয়ো লাগিছে এয়া গুৱাহাটী দুপৰীয়া
এটা ৰোড আহি পাই গ'লোঁ গ্ৰন্থ উন্মোচনী সভা ভিতৰখলা, যিখন আমাৰ জোৰাকৰহেদি সোমাই গ'লে পায় আৰু আমাৰ ফালেদি আহিলেও পায় মদন কামদেৱ হৈ। ইয়াতে ৰূপজ্যোতি সংঘ আছে, তাতেই এই গ্ৰন্থ উন্মোচনী সভাখন অনুষ্ঠিত কৰা হৈছে। এয়া দুৰ্গাই মোক মৰম যাচিলে, ইতিমধ্যে আৰম্ভ হৈছেই, কিন্তু গ্ৰন্থখন উন্মোচন হোৱা নাই, সেইকাৰণে ভাল লাগিলে অৱশ্যে। আৰু ইয়াত অসমী বাইদেউ আহি পাইছে, দণ্ডেশ্বৰ আছে আৰু আমাৰ নিপেন তালুকদাৰ, ডক্টৰ নিপেন তালুকদাৰ, তেওঁতো সাহিত্য সভাৰ সভাপতি আমাৰ কামৰূপৰ। আৰু লগত বাইদেউৰ লগতে আন এগৰাকী আমাৰ সাহিত্যৰ লগত জড়িত মিনিমা চৌধুৰী বাইদেউ আমাৰ মাজত উপস্থিত হৈছে। বাইদেউকো আমি চৌধুৰী বাইদেউকো আমি এখন ফুলাম গামোচাৰ সম্ভাষণ জনাব খুজিছোঁ আৰু এই সম্ভাষণ জনাব দুৰ্গামণি বৰগোহাঁই। বিনুকো এখন গামোচা দিলে ভাল লাগে। মোৰ লগত যোৱা প্ৰত্যেকে এটা সন্মান পালে মোৰ অৱশ্যে খুব ভাল লাগে। আৰু অনুষ্ঠানটো ভালেই হৈছে। মোক কোৱা ভাৰ পৰিলে, মোৰ আছিলোঁ বিশিষ্ট অতিথি, অকণমান কিবা ক'লোঁ আৰু কৈ দিলোঁ আৰু দুৰ্গাৰ যেতিয়া গ্ৰন্থ মই আহিবই লাগিব সেইটো ভাৱত সন্মতি দিলোঁ। কিন্তু তাৰপিছতহে দেখিলোঁ যে মানে মোৰ তাৰ আগতেও মানে এখন গুৱাহাটীত মিটিঙত মানুহ মাতিছিলে, গতিকে এতিয়া সেইখনত মই নাযাওঁ বুলি ক'লোঁ। ৰাতিপুৱা মই ক'লোঁ যে মই কালি ক'লোঁ মই সেইখনত নাযাওঁ, বেয়া নাপাব, মোৰ এজনী ভনীয়ে মানে এনেকৈ গ্ৰন্থ এখন উন্মোচন কৰিব, মই তাত থাকিম। তেওঁলোকে মানে বহুত কিবা কিবি মানে লিখি মানে মাতিলে আৰু অঁ সংগ্ৰাম নেৰিয়া বুলি এজনে মানে শংকৰদেৱৰ ওপৰত হিন্দীত লিখিছে আৰু জ্যোতিপ্ৰসাদ আগৰৱালা হিন্দীত তেওঁলোকে অনুবাদ কৰিছে সেই দুখন। আৰু মই ভাবিলোঁ সেইটো এটা বিষয়টো মানে জৰুৰী আৰু তেনেকুৱানো হ'ব। আচলতে আমাৰ শংকৰ গুৰুজনা আৰু জ্যোতিপ্ৰসাদ আগৰৱালা অসমতেই যেন আবদ্ধ হৈ থাকিল, এনেকুৱা এটা ভাৱ আহে আমাৰ মাজে মাজে। কিন্তু যেতিয়াই তেখেতসকলে সেইখন হিন্দীলৈ অনুবাদ কৰিছে বা সেই বিষয়টো যেতিয়া শুনিলোঁ, তেতিয়া মোৰ খুব মন গ'ল যে মই সেই মিটিংখনত অকণমান হ'লেও দেখা দিলে মোৰ নিজৰে ভাল লাগিব। তাৰমানে আমাৰ যিহেতু গুৰুজনাক ইমান এটা উচ্চলৈ স্থান দিবলৈ আমাৰ আটাইৰে এটা হাবিয়া আছে বা মনত এটা হেঁপাহ পুহি ৰাখিছিলোঁ ইমান দিনে। গতিকে তেখেতে যিহেতু সেই কামটো কৰিছে আৰু তেখেত বহুত মানে বয়োজ্যেষ্ঠ হয় আৰু তেখেতে মোক যিহেতু ইমান আন্তৰিকতাৰে মাতিছে, মই সেইকাৰণে আচলতে যাবলৈ বাধ্য হ'লোঁ। গৈছোঁ যদিও কিন্তু তেখেতলৈ আৰম্ভণি হৈছে তেনেতে আহিবলগীয়া হ'ল মই, আৰু ইয়ালৈ আহিবই লাগিব। গতিকে ইয়াত যিহেতু দায়িত্ব এটা লৈছিলোঁ, গতিকে আহিলোঁ। আৰু আহি পেলাই মানে ইমান ডাঙৰ এখন গাঁও আৰু জানো আমি ইফালেই সদায় অহা যোৱা কৰি থাকোঁ আৰু ভাবিছিলোঁ মানে বহুত মানুহ আহিব কিজানি। আৰু দুৰ্গাটো ইয়াতেই চাকৰি কৰিছে ইমান দিনে, গতিকে মই ভাবি আছিলোঁ যে বহুত মানুহ হয়তো আহিব আৰু ভাল লাগিব, ৰখি আছে মানুহবিলাক। জড়িত হৈ থাকোঁ আৰু সমাজত জড়িত মানে অকল যে সাহিত্য সংস্কৃতি নহয়, এই মানুহৰ যিবিলাক ঘৰৰ ভিতৰৰ তাৰ সেই সমস্যাত মই বেছিকৈ আমি মানে সোমাই গৈছোঁ। নগ'লেও নহয়, আমি ভাবোঁ যে সকলোৱে ভাবিব যে ঘৰত স্বামী স্ত্ৰীৰ মাজত কাজিয়া লাগে, বেলেগ মানুহ সোমালে মানে হেৰি হয়, তাত সেইখন বেছিহে হয়। আচলতে নহয়, সোমাবলগীয়া কিয় হয় যে বেছি হৈ মানুহবিলাক। এতিয়া গ্ৰন্থ উন্মোচন কৰা হ'ল। এয়া দুৰ্গাৰ যিখন গ্ৰন্থ সোণালী শৈশৱ, কৈশোৰ আৰু যৌৱনৰ, তেওঁ গোটেই ষ্টুডেণ্টখিনি লিখা ইয়াতে সংকলিত গ্ৰন্থ সেইখন। আৰু তাত বিভিন্নজনে লিখিছে, বিশেষকৈ ষ্টুডেণ্টখিনি লিখিছে। এখন কাকীৰ ভূমিকাৰ তাত কৈছোঁ এনেকৈ উত্তৰ গুৱাহাটীত অসম সাহিত্য সভা ভৱনৰ এখন মিটিঙত গ্ৰন্থ উন্মোচন হৈছিল, উত্তৰ গুৱাহাটী সাহিত্য চক্ৰ। তাতো মই সেই কথাবোৰ কৈ আছোঁ আৰু মোৰ মনটো বাৰে বাৰে যাই থাকে যে কামৰূপ জিলাৰ ভিতৰত উত্তৰ গুৱাহাটী আৰু হাজো এই দুটা অঞ্চল প্ৰাগৈতিহাসিকভাৱে আটাইতকৈ বিস্তৃতি লাভ কৰা অঞ্চল। সূৰ্যাপদৰ পৰা আৰম্ভ কৰি তিব্বত, নেপালৰ পৰা অহা এই ভাষা ভাষী কথাবিলাক, সূৰ্যাপদবিলাক আপোনালোকে হয়তো নাজানিব পাৰে, কিন্তু অসমীয়া সাহিত্যৰ ছাত্ৰ